নিগদতি সুত শুনিও শৌনক প্ৰমুখ্য ঋষি যতে আৰু পৰীক্ষিত নিপতিৰ জন্ম তোমাত কহু পৈত্ৰেক জয়খানি ভাৰতে সমৰ কৰিল মৰিল বীৰ সমস্ত অষ্টাদশ সিটো ঔষহিনী খেলা অন্য অন্যে গৈল অস্ত অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বিকুদৰ বীৰ ভাঙ্গিল গদাৰ দুষ্মহ প্ৰহাৰে উৰু কুৰুনি পতিৰ কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অস্বস্থামা মহামানী পঞ্চলীৰ পঞ্চ পুত্ৰৰ শিৰক কাটিয়া যোগাইলা জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহিও পাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰ্ক কৰোঁ প্ৰণাম বাৰ্ক কৰোঁ। এই মোৰ পৰম শ্ৰদ্ধা সাধুগুৰু বৈষ্ণৱসকল ব্ৰজবধুৱাই মাতি সমস্ত এই মহান শাস্ত্ৰ ভাগৱত ভাগ পুংখানুপুংখৰূপে ব্যাখ্যা কৰা সামৰ্থ্য আমাৰ নাই। যথাসাধ্য অনুসৰি আপোনাসৱৰ লগত মিলিজুলি পদবন্ধে আলোচনা কৰিবলৈ এই আসনত প্ৰবিষ্ট হৈছোঁ। ইয়াকে কওঁতে মেলোতে অজান্তে অনেকখিনি ভুল অপৰাধ হ'ব পাৰে। সৰ্বখিনি অপৰাধ আপুনি নিজৰ দাসৰ দাস বুলি মাৰ্জনা কৰে যাতে গুৰু সমস্ত আই মাতৃ সমস্ত এই ভাগৱত মহাশাস্ত্ৰ আপোনালোক সকলোৱে জানে। যিখন শাস্ত্ৰ পূৰ্বতে বৈকুণ্ঠতহে আছিল, এই বৈকুণ্ঠ শাস্ত্ৰখনৰ বিষয়ে আমাক লিখাৰ পিছত ব্যাসদেৱে কৈ গৈছে যে শুনা সাৱধানে আবে সভাসদ গণ পাপৰ অন্ত কৰিতো ভাগৱত পদ ভাগ্যকে ভৈলাসী কলিত প্ৰচাৰ শ্ৰৱণ মাত্ৰকে কৰে সংসাৰ পাৰ। আজি সেইখন ভাগৱত শাস্ত্ৰৰ কথা শুনিবলৈ আপোনাক সবে ইয়াতে উপস্থিত হৈছে, মাতৃ সমস্ত আহিছে। গতিকে মহান শাস্ত্ৰ ভাগ আপোনাসকলে একান্ত মনে যদি শুনে নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিব। এই গুৰু সমস্ত মাতৃ সমস্ত আমি জানো যে প্ৰভু ভগৱন্তৰ কৃপাত দৈত্য আৰু দেৱসকলে লগ হৈ সাগৰ মন্থন কৰি অমৃত উলিয়াইছিল আৰু সেই অমৃত দেৱতাসকলক পান কৰাই দেৱসকল অমৰ কৰিছিলে। আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনায়ো অনেক শাস্ত্ৰ মথন কৰি অমৃতৰূপ পৰম অমৃতস্বৰূপ উলিয়াই থৈ গৈছে, সাধুসকলে তাকে পান কৰি অমৰ হৈ গৈছে। গতিকে আমি সমস্ত যিহেতু মানুহৰ জন্ম এটা পাইছোঁ, এই মানুহৰ জন্মত ঈশ্বৰৰ ভকতি কৰি যদি গতি সাধন কৰিব নোৱাৰোঁ তেওঁ আমি কোনোদিনে নোৱাৰিম। সেয়েহে আমি সমস্তয়ো সাধু গুৰুক অনুসৰণ কৰি এই ভাগৱত শাস্ত্ৰভাগ আমি শ্ৰৱণ কৰি তাৰ পৰা তত্ত্ববিলাক ল'ব লাগে। যিহেতু আমি ঈশ্বৰক চিনি পাব লাগিব প্ৰথমে, তেতিয়া ঈশ্বৰক আমি ভজনা কৰিব পাৰিম।
ঈশ্বৰ কি বস্তু কি কৰে আমি জানিব লাগিব গুৰু। সেইখন যিয়ে হওক আমি এতিয়া অকণমান এই ভাগৱত শাস্ত্ৰখন যিহেতু বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে, আৰু এই বৈকুণ্ঠ শাস্ত্ৰখন প্ৰথমতেই 4 শ্লোকত তেওঁলোকৰ মুখে মুখে প্ৰচলিত হৈ আছিল, আৰু শেষত নাৰদৰ উপদেশত ব্যাসে এখন লিখিত ৰূপ পালে। ভাগৱতখন লিখিত ৰূপ পাওঁতে ইয়াতে 18,000 সংস্কৃত শ্লোক সন্নিৱিষ্ট হ'ল, 350টা অধ্যায় হ'ল, 12টা স্কন্ধত বিভাজন কৰিলে এখন ভাগৱত। গতিকে এই শাস্ত্ৰৰ ভাগ কেনেকৈ আমি পালোঁ, মৰ্ত্য পালে, সেই বিষয়ে এটা আমাৰ শাস্ত্ৰই কৈ থৈ গৈছে, অৰ্থাৎ কেনেধৰণে পালোহি বুলি কৈছে। শুনা সৰ্বজনে বাবে ভাগৱতৰ পূৰ্ব কথা, যিমতে ব্যক্ত ভৈলন্ত পৃথিৱীত এটা পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা, অনাদি অনন্ত আগত কৰিল, অনন্ত কৰিলা হংস নাৰায়ণে, হংস নাৰায়ণে কৰিলা কালপুৰ নাৰায়ণে, কালপুৰ নাৰায়ণে শ্ৰীনাৰায়ণে কৰিলা, শ্ৰীনাৰায়ণে সূৰ্যনাৰায়ণে কৰিলা, সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণটো দিলা, শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশক, ব্ৰহ্মাদেৱে কহিলন্ত নাৰদৰ আগত, নাৰদে ব্যাসক, ব্যাসে শুকক কহিলা, শুকদেৱে পৰীক্ষিত আগে প্ৰকাশিলা। আমি পাইছোঁ নহয় জানো, শুকদেৱে প্ৰথম এইখিনি কি কৰিছিলে, শ্ৰৱণ কৰি শুনাইছিলে পৰীক্ষিত ৰজা। উগ্ৰসভা সুতে তাক শুনি আছিল অন্ত, তেহু পাছে কহিলন্ত মনোহৰ সুতত, তেহু কহিলন্ত পাইছে শংকৰাচাৰ্যত, শংকৰাচাৰ্যই ক'লে নিসিংহৰ আগত, আৰু নিসিংহ কহিলা পাইছে পৰমানন্দত, পৰমানন্দই কহিলা মহাভাৰতীত, মহাভাৰতে পুৰুষোত্তমত থৈলন্ত, পুৰুষোত্তমে বিষ্ণুপুৰীৰ আগত কৈলন্ত, তানক শিষ্য ব্ৰহ্মা ভট্টাচাৰ্যৰ নাম, তানক শিষ্য জগদীশ মিশ্ৰ অনুপাম, জগদীশ মিশ্ৰ জগন্নাথৰ আজ্ঞা পালি, শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ জানে। গতিকে আমি শংকৰ গুৰুজনাৰ পৰা ভাগৱত শাস্ত্ৰখন আমি পাইছোঁ। আমি বহুত ধন্য কলিযুগৰ লোকবিলাক, যিখন শাস্ত্ৰ বৈকুণ্ঠ শাস্ত্ৰ আমি শ্ৰৱণ কৰিলোঁ। কিন্তু গুৰু সমাজ এটা কথা আমি কৈছোঁ, আমাক কৈছে নানান শাস্ত্ৰ পঢ়িলেও নহ'ব, নানান শাস্ত্ৰ পঢ়ি যদি আমি তাৰ কথাবিলাক বুজি নাপাওঁ, তত্ত্ববিলাক যদি নাপাওঁ, তেতিয়াহ'লে পঢ়াহে হ'ব, তাৰ পৰা লাভ আমাৰ একো নহ'ব। সেয়ে আমি কৈছোঁ এই ভাগৱত শাস্ত্ৰ বা যিকোনো শাস্ত্ৰই হওক, আমি সাধু সংগ অনুসৰণ কৰি শ্ৰৱণ কীৰ্তন কৰিব লাগিব, তাৰ পৰা আমি তত্ত্ব বুজি ল'ব লাগিব। কাৰণ ইমান সহজে বুজিবটো টান এই কথাটো। যিটো আমাক কৈছে চাগে গুৰু সমস্ত, যে যেনেকৈ এটা গোৱালে গাখীৰ লৈ ফুৰে, গাখীৰৰ সোৱাদটো গোৱালে পায় জানো? গাখীৰৰ সোৱাদটো কোনে পায়? খাওঁতে যেনে গাখীৰৰ সোৱাদটো কেনেকুৱা গম পাব, মিঠা নে তিতা নে কেহা। ঠিক তেনেধৰণেদি গাধৰে কি লৈ গৈছে, চন্দনৰ ভাৰ লৈ ফুৰিছে, কিন্তু চন্দনৰ গুণটো গাধৰে নেপায়। কোনে পায়? গাধৰ চালকজনে পায়। আমি নানান ধৰণৰ ফুলবিলাক দেখা পাই ফুৰিছোঁ, চকুৰে দেখা পাইছোঁ, ফুল দেখা পাইছোঁ, তাৰ সৌন্দৰ্য দেখা পাইছোঁ, গোন্ধো পাইছোঁ, কিন্তু সেই ফুলৰ ৰসটো আমি নাপাওঁ। কোনে পায়? ভোমোৰাই পায়। ভোমোৰাই সেই ফুলৰ ৰসটো ৰুইবিলাক কি মহ গোটে। গতিকে সেই গুৰু সংস্থাদ্বীপ তেনেধৰণে দি আমি শাস্ত্ৰ পঢ়িলেও নহ'ব, যে আমি সাধুগুৰু অনুসৰণ কৰি আমি এই কথাবোৰ জানিবৰ কাৰণে ল'ব লাগিব। সেই হৈছে আমি কলিযুগৰ আমি অল্পমতি বুলি কোৱা হৈছে। সেয়েহে বহু কষ্টৰ মূলত হয়তো কোটি কোটি জন্মৰ পিছত আমি মানুহৰ জন্ম এটা পাইছোঁহি, যিটো জন্মক ব্ৰহ্মাদি স্বৰ্গ দেৱতাসকলেও কামনা কৰে পৃথিৱীত মানুহৰ জন্ম ল'বলৈ। মানুহৰ জন্ম লৈ ভকতি কৰি ঈশ্বৰ পাই তেওঁলোকে গতি পাব, মুক্তি পাব পাৰে, সেইটো কামনা কৰা। আজি সেইটো জন্ম আমি দেৱৰ দুৰ্লভ জন্ম মানুহে জন্ম পায়, যদি আমি হৰিক নভজি নিজৰ কৰ্মতে ব্যস্ত হ'বনে বাৰু? নহ'ব। ভগৱন্ত প্ৰমাণ সেই বস্তু দিছে, শৈৱ শৈশ্য লেহ পেহ
অনেকবিলাক আমাৰ আহাৰ দিছে। এইবিলাক কিহৰ কাৰণে? ইন্দ্ৰিয় পৰিতৃপ্তি। আমি খাওঁ, ইন্দ্ৰিয় এইবিলাক ভোগ কৰে। গতিকে যেতিয়া আমাৰ এইবিলাক বস্তুৰ প্ৰতি আসক্তি কমি যাব, তেতিয়াহ'লে আমি কি হ'ব? অন্নমুঠি আমাক লাগিব। এমুঠি অন্ন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। জীয়াই থাকিব নোৱাৰিলে ঈশ্বৰৰ ভকতি কৰিব নোৱাৰোঁ। গতিকে সেইমুঠি অন্ন আমি খাবলৈ যাওঁতে আমি জুতি বিচাৰ ল'ব নালাগিব। এই গুৰু সমস্ত তেনেধৰণে এতিয়া আমাৰ শাস্ত্ৰবিলাকে কৈছে, যা হওক আমি এতিয়া পাঠভাগলৈ আহিছোঁ। অস্বস্থমা শিৰোমণি কটা। আপোনাক সবে জানে অস্বস্থমা দ্ৰোণাচাৰ্য গুৰু পুত্ৰ, এটাই পুত্ৰ মাত্ৰ। তেওঁলোকৰ এটা সন্তান আছিলে। আজি এই কথাখিনি ক'বলৈ গৈছে, যেতিয়া কৌৰৱ পাণ্ডৱৰ যুদ্ধ শেষ হ'ল, শেষ হোৱাৰ পিছত দুৰ্যোধন কি হৈছে? উৰুভংগ হৈ দৈপান হ্ৰদৰ পাৰত পৰি আছে। আৰু তেতিয়া সেইখিনি সময়ত তেওঁলোকৰ ওচৰত কোন আছে? অস্বস্থমা আছিলে, গুৰু কৃপাচাৰ্য আছিলে, আৰু কোনোবা এজন আছিলে, এনেকৈ তেওঁলোকৰ আছিলে। তেতিয়াও দুৰ্যোধনে কি কৈছিলে যে মোৰ মনৰ হেঁপাহ হোৱা নাই। অস্বস্থমাই কৈছে যে হে ৰজা বুলিয়ে মাতে তেওঁক, যে আমাক আদেশ কি কৰিব লাগিব? এতিয়াও মই জীয়াই আছোঁ, অস্বস্থমাই কৈছে। কাৰণ অস্বস্থমা অমৰ, কাৰণ ভয় নকৰে। তেতিয়া কৈছিলে যে মোৰ এতিয়া আশা এটা আছে, তোমালোকে যদি পাৰা কৰা। নহ'ব, আজি মই ৰাতিৰ ভিতৰতেই পঞ্চ পাণ্ডৱৰ আমি মূৰকেইটা কাটি মই লৈ আহিম। এনেকুৱা ঈশ্বৰৰ ইচ্ছা, প্ৰভু ভগৱন্তৰ ইচ্ছাতে সমস্ত হয় বুলি আমাৰ কথা এষাৰ আছে। আৰু সেইদিনাখন ৰাতি প্ৰভু ভগৱন্তই কি কৰিছে? পঞ্চ পাণ্ডৱক কৃষ্ণভয়ে শিবিৰৰ পৰা আঁতৰাই লৈ গ'ল। আৰু সেই শিবিৰত একমাত্ৰ দ্ৰৌপদীৰ যি 5টা সন্তান আছিলে, এই 5টা সন্তানে তাতে শুই আছিলে, টোপনি গৈ আছিলে। আৰু অস্বস্থমাই কি কৰিছে? তেতিয়া সেইকেইটা পঞ্চ পাণ্ডৱ বুলি তেওঁলোক সেইকেইটা কাটি পেলালে, কাটি গুচি গ'ল। আৰু গৈ পেলাই তেতিয়া দুৰ্যোধনৰ ওচৰত যেতিয়া পায়, তেতিয়া তেওঁক কৈছিলে যে এই তই চেষ্টা কৰিলে, আমাৰ বংশত পিণ্ড দিবৰ কাৰণে তুমি এটাও নাৰাখিলা। এইকেইটা দ্ৰৌপদীহে পুত্ৰ আছিলে, পঞ্চ পাণ্ডৱ নহয়। সেই কথাখিনিত অস্বস্থমাই ভয় খাইছে যে যিহেতু পঞ্চ পাণ্ডৱ এতিয়া জীৱিত হৈ আছে, তেতিয়াহ'লে মই বাচিব নোৱাৰিম। গতিকে তাৰ পৰা তেওঁ আঁতৰি গৈ গৈছে এখন আশ্ৰমলৈ গ'ল, ঋষি আশ্ৰমলৈ গৈছিলে। আৰু ইফালে দ্ৰৌপদীও যেতিয়া তেওঁৰ 5টা পুত্ৰ কাটা দেখা পালে, কান্দি কাটি হুলস্থুল। আৰু তেতিয়াই কৃষ্ণৰ লগত পঞ্চ পাণ্ডৱ আহিলে। তেওঁলোকে চিন্তা কৰিছে এইটো কাৰ কাম হ'ব পাৰে? শুই থকাৰ লগতে কোন হ'ব পাৰে? তেতিয়া অস্বস্থমা বুলি চিন্তা কৰিছে। তেতিয়া কৈছে ইয়াকো আমি কাটিব লাগিব। তেতিয়া দ্ৰৌপদীয়ে এটা কথা কৈছিলে যে চোৱা, তোমালোকে গুৰুৰ পুত্ৰ অস্বস্থমাক নাকাটিবা, বধ নকৰিবা। মই 5টা পুত্ৰ হেৰুৱাই মই যিটো সুখ পাইছোঁ, আজি তেওঁৰ অৰ্থাৎ মাতৃও এটাই সন্তান, সেই সন্তানটো মাৰিলে মাকে কিমান মনত দুখ পায় মই বুজিব, গতিকে মাৰিব নালাগে। আৰু তেতিয়া তেওঁলোকে বিচাৰি গৈ গৈ ক'ত পাইছিলেগৈ? যায় ঋষি আশ্ৰমৰ ওচৰত লগ পাইছিলেগৈ। এইখিনি কথালৈকে আমাৰ ইয়াত লৈ আহিছে। ইয়াৰ পিছৰখিনি আমি কি কয় আমি গম পাম। কৃষ্ণ আহক। বংশছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি, কদৰ্থি মাৰিবে মোকে ভীমে বুলি, মৰিলা মাথা আফালি। শুনিয়া দ্ৰৌপদী পুত্ৰ পঞ্চ গুটি, কাটিলা দ্ৰোণী নিদ্ৰাত, শোকেনো হিথিৰ হিয়া দুই চিৰ
শৰীৰ ভৈলা যেন বজ্ৰপাত কৰিলা বিপুল বিলাপ পৰিয়া মুষ্টিহৃদয়ত হানি ধৰি ধনঞ্জয় প্ৰবোধিলা তাংক শোকে গদবাণী দুৰ্জন দুৰ্জন মাথা কাটিয়া যায় আনিলে দুটুক নুগুচাইব তাৰে মহাসতীটোৰ দুষ্মহ পুত্ৰ শোক জয় কৃষ্ণ। আৰু তেতিয়া দুৰ্নি অৰ্থাৎ মানে এটা নাম দুৰ্নি বুলি কয়, এটা নাম অস্বস্থমাও কয় দেই, দুটা নাম। গতিকে তেওঁ যেতিয়া দুয়োজনৰ ওচৰলৈ গৈছিল যে তেখেতে 5টা মাৰিলোঁ বুলি, আৰু দুয়োজন যেতিয়া গম পাইছিল যে প্ৰকৃততে সেইকেইটা দ্ৰৌপদী পঞ্চপুত্ৰহে, সেইকাৰণে তেওঁ খং কৰি পেলাই কৈছে ইয়াতে, বংশ ছেদ কৰি দুখে দুয়োজনে দুৰ্নিক পাৰিলা গালি পাইছে। আজি বা বংশ শেষ কৰি পেলালি, আমিতো মৰিলোৱে, আজি বংশত পিণ্ড দিবৰ কাৰণে এটাওতো জীয়াই আমাক নাৰাখিলি, খুব বুলি গালি পাইছে। এতিয়া কি হ'ব, ভীমক মই পৰি আছোঁ ইয়াতে, তহঁতৰ ৰক্ষা নহ'ব বুলি, গতিকে তোমাক মাৰিব। কিন্তু আৰু এতিয়া এই যেতিয়া দ্ৰৌপদীয়ে তেওঁ 5টা পুত্ৰক সেই কাটি লৈ গ'ল বুলি নিদ্ৰাতে এই কথাখিনি যেতিয়া শুনিলে, শোকতে অস্থিৰ হৈ পৰিছে। ইয়াৰ ভুকুৱাই আজি দ্ৰৌপদীয়ে কান্দিব ধৰিছে যে মই আজি 5টাকৈ সন্তান মাৰি থৈ গুচি গ'ল, এটা দুটা নহয় 5টা পুত্ৰ। মুখত কি কৈছে, মুষ্টি মোহাৰি বুকত খুন্দিয়াই নিজে কান্দি পৰিছে, বিলাপ কৰিছে। এইখিনি দেখা পায়, যিহেতু আমি আগতেই কৈ গৈছোঁ যে কৃষ্ণৰ লগত পঞ্চপাণ্ডৱ আহি পালে আৰু তেওঁলোকে দেখা পাইছে। দেখা পোৱাৰ লগে লগে তেতিয়া ধনঞ্জয় আহি পেলাই অৰ্জুনে দ্ৰৌপদীক কি কৈছে, আশ্বস্ত কৰিছে, বুজাইছে যে তুমি চিন্তা নকৰিবা। গতিকে দুৰ্জনৰ দ্বিজৰ বদমাইছ বামুণৰ সন্তান অস্বস্থমাৰ মাথাটো কাটি যেতিয়ালৈকে তোমাৰ ওচৰত দিব নোৱাৰিম তেতিয়ালৈকে তোমাক খুব নুগুচিব বুলি কৈছে। গতিকে মই কাটিম এই বুলি পেলাই তেতিয়া অৰ্জুনে দ্ৰৌপদীক বুজাই পেলাই গৈছে। কৃষ্ণ প্ৰভু। এই বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একেৰথে গৈলা খেদি পলাই প্ৰাণ ৰাখি ৰথে অস্বস্থামা তা সম্বা কলা গনেদি সংকটত বাজি যাইবা কন পাৰি প্ৰহাৰিলা ব্ৰহ্মশৰ দহু দিশে শনি জ্বলিল অগ
যেন মহাপ্ৰলয়ৰ দেখি ধনঞ্জয় পায়া মহাভয় সখীক বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বহনীয়া খেচানি সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয়হাৰী তোমাৰ চৰণ বিনে নাহি গতি সম্প্ৰতি মোৰ জয় কৃষ্ণ। এই বুলি যেতিয়া খঙত ক্ৰোধ কৰি পেলাই কৃষ্ণ ধনঞ্জয় কৈছে, একেখন উঠতে উঠি পেলাই বিচাৰি গৈছে অশ্বস্থমাক। আৰু অশ্বস্থমাই কি কৰিছে, তেওঁ ৰথ লৈ পেলাই তেওঁ গম পাইছে যে মোক বিচাৰি আহিব, তাৰ কাৰণে ৰথ লৈ তেওঁ পলাই গৈছে। কিন্তু পলাই কিমান যাব, গতিকে যাব পৰা নাই। সংকট বিপদ দেখা পাইছে যে মই পলাই সাৰিব নোৱাৰিম বুলি পেলাই তেতিয়া অশ্বস্থমাই কি কৰিছে, ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে। যি ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰাৰ লগে লগে এফালৰ পৰা জুয়ে পুৰি ধ্বংস কৰি লৈ যায়। দশোদিশ যেতিয়া ব্ৰহ্মাস্ত্ৰৰ অগ্নিয়ে পুৰি আহিছে গোটেই তাকে দেখা পাই তেতিয়া অৰ্জুনৰ মনত ভয় লাগিছে। কৈছে, হে সখা কৃষ্ণ, এই জুয়ে কেনেকৈ আমাক খেদিছে, এফালৰ পৰা ধ্বংস কৰি আহিছে। গতিকে তুমি এই বিপদত আমাক ৰক্ষা নকৰিলে আৰু কৌতান নাই। সমস্ত বিপদত তুমি আমাক ৰক্ষা কৰি আহিছা এতিয়ালৈকে, গতিকে আমাক ৰক্ষা কৰাম। আমি তোমাক শৰণ পকিছোঁ, গুৰু সমস্ত আইমাতৃ সমস্ত। ভগৱন্ত আমি অকণমান আগতে কৈছোঁ সেইকাৰণে যে ভগৱন্ত কৃষ্ণক চিনি পাব লাগিব। তেওঁ কোন প্ৰকৃততে? যিসকল সাধু বৈষ্ণৱে ঈশ্বৰৰ তত্ত্ব বুজি পাইছে, অৰ্থাৎ পৰমাত্মাৰ কথা জানিছে, আত্মাৰ কথা জানিছে, সেইসকলে ঈশ্বৰ দৰ্শন পাইছে। আৰু ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱাৰ কাৰণে সমস্ত বিপদৰ পৰা তেওঁলোকে মুক্ত হয়। কেতিয়াও ভগৱন্ত প্ৰভুৱে তেখেতৰ ভকতক বিপদত নেপেলায়। আপুনি যদি সঁচাকৈ সেইজন ভগৱন্তক চিনি পাইছে, তেওঁলোকে আপুনি সকলোখিনি সমৰ্পণ কৰিব পাৰিছে, তেতিয়াহ'লে সেইজন ভগৱন্ত প্ৰভুৱে কেতিয়াও, কাৰণ বাৰে বাৰে কৈ গৈছে, আপোনাৰ গীতা পঢ়িছে, গীতা শাস্ত্ৰটো অৰ্জুনক গীতা জ্ঞান দি গৈছে, আনন্দ দি গৈছে। গতিকে কি বুলি কৈছে, সৰ্বধৰ্ম এৰি আকৌ শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপতো মই কৰিব। সেই সখা অৰ্জুন, তুমি সকলো যিমানবিলাক দেৱধৰ্ম আছে, এই দেৱধৰ্মবিলাক পৰিহাৰ কৰা, একমাত্ৰ মোকে ভজনা কৰা, তেতিয়াহ'লে এই সংসাৰত তৰি যাব পাৰিবা। এই কথাখিনি আমাক গীতাতো কৈ গৈছে। আৰু আজি সেইখিনি কথাই আজি আমাক অৰ্জুনেও কৈছে যে প্ৰভু, আপুনি যদি আমাক ৰক্ষা নকৰে তেতিয়াহ'লে আমাৰ গতি নাই। যিজন অৰ্জুনে, এইখিনিতে মই এটা কথা কৈ যাওঁ, এখন শাস্ত্ৰত পাইছিলোঁ যে সেইখন শাস্ত্ৰত অৰ্জুনক এনেকুৱা ধৰণৰ জ্ঞান দিছে, নামৰ মহিমা পাতি সকলোবিলাক দি গৈছে, কৃষ্ণ নামৰ মহিমাটো ভালকৈ দিছে। তেতিয়া অৰ্জুনে কি হ'ল, তেওঁ বুজে যে জগতৰ ঈশ্বৰ এখেতেই দেখোন,
মইতো তেতিয়া অনুতপ্ত কৰিছে যে এওঁ জগতৰ ঈশ্বৰ, এইজনকে মই চিনি নাপাওঁ, কি কৰিছোঁ, মইতো মামা ল'ৰা বুলি ভাই বুলি ভাবিছিলোঁ, একেলগে খেলিছিলোঁ, একোখন বিচনা শুইছিলোঁ, একেলগে খোৱা বোৱা কৰিছিলোঁ, কেতিয়াবা কৃষ্ণ বুলি মাতিছিলোঁ, কেতিয়াবা বেলেগ বুলি মাতিছিলোঁ, ইমানখিনি মই কৰিছিলোঁ, বুজি নাপাইছিলোঁ। এই যেতিয়া কান্দিছিল তেতিয়া কৃষ্ণ ভাবিছিলে যে অৰ্জুনে সঁচাকৈ মোক চিনি পালে, এতিয়া মোৰ যুদ্ধ কাৰ্য নহ'ব, কাৰণ সি যুদ্ধ নকৰিব। গতিকে তেতিয়া তেওঁ আকৌ লগে লগে বৈষ্ণৱী মায়ে অৰ্জুন লগাই দিছে যে পঞ্চ পাণ্ডৱে এনেকৈ থাকিব, ভজি থাকক, মই বৈকুণ্ঠলৈ যোৱাৰ পিছত তেওঁ কি হৈ হ'ব। গতিকে সেইকাৰণে এতিয়া অৰ্জুনে সেই ভাৱটো পাহৰি যোৱাৰ লগে লগে কৃষ্ণ সখা বুলি কৈছে দেই গুৰু সমস্ত। এতিয়া তেওঁ কৈছে তুমি আমাক ৰক্ষা নকৰিলে কৰোতান নাই। আপোনালোকে পাইছে কৃষ্ণৰ কথা, বিশেষকৈ জন্মৰ পৰা যিখিনি শিশুলীলাত কিমানখিনি কৰ্ম কৰি গ'ল মানৱ ৰূপেদি, সেইখিনি সময়ত কিন্তু ব্ৰজবাসীয়ে হওক গকুলবাসীয়ে হওক সেই কৃষ্ণক ঈশ্বৰ বুলি জনা নাছিল। অলৌকিক শক্তি এটা পাইছিল যে এওঁ অন্য ধৰণৰ শক্তি আছে, চব কাম কৰিব পাৰে, কিন্তু জগতৰ ঈশ্বৰ বুলি ভবা নাছিলে। নন্দও নাছিলে, যশোদাও নাছিলে, লগৰবিলাকো নাছিলে। কিন্তু শেষত এদিন যেতিয়া নন্দক বৰুণ দুটে ধৰি লৈ যায়, পানী তললৈ গ'ল, আৰু তেতিয়া লগৰীয়াবিলাকে নোৱাৰিবিলাক কৃষ্ণক কৈছিলে তোমাৰ দেউতাক পানী তলত লৈ গ'ল বৰুণৰ দুটে। যেতিয়া ভগৱন্ত তাত গ'ল, যোৱাৰ লগে লগে বৰুণে কৃষ্ণক কিছু সোণৰ আসন আনি বহুৱাই ধূনা চূনা জ্বলা সেৱা সৎকাৰ কৰিছে, বাপেকে দেখা পাই আছে, নানান ধৰণৰ বাধ্যকৰ কৰিছে। আৰু তেতিয়া কৈছে যে মইতো নাজানো যে তোমাৰ পিতৃ হয় বুলি, মোৰ দুটেই ধৰি লৈ আহিলে, নানা ধৰণৰ উপহাৰ দিছে। তেতিয়া নন্দই ভাবিছে এইটো মোৰ ল'ৰা, ইয়াকতো সেৱা কৰিছে আজি বৰুণে, তাৰমানে এওঁ জগতৰ ঈশ্বৰ, আমি চিনি পোৱা নাই। সেইদিনাখন নন্দই যেতিয়া গকুলৰ এই কথাখিনি গোটেই ভাগত কৈছিল যে তোমালোকে মোৰ ল'ৰা কৃষ্ণক সাধাৰণ মানুহ বুলি নাভাবিবা, গতিকে এওঁ জগতৰ ঈশ্বৰ, এই কথাখিনি তেওঁলোকে বুজি পাইছিল। বিশেষতে গোপীসকলে ভালকৈ বুজি পাইছিল, যাৰ বিনিময়ত তেওঁলোকে কৃষ্ণৰ লগত ৰাতি ৰাসক্ৰিয়া কৰিবলৈ গৈছিল। সেইটো কাৰণতে যাৰ হওক বাৰু এতিয়া কৃষ্ণ প্ৰভু যেতিয়া এইখিনি আশ্বাস মানে কৃষ্ণৰ আশ্বাস দিব, কাৰণ যেতিয়া জগতৰ ঈশ্বৰৰ লগতে আছে তেওঁলোকৰ বিপদ কেতিয়াও হ'ব নোৱাৰে। বুলি কৈছে আমাক যে হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বৰণি আশে চানি, কি যুৱক আমি ধৰিব পৰা নাই, এফালৰ পৰা দেখোন পুৰি চাৰ খাৰ কৰি আহিছে। গতিকে এই সংকটৰ সময়ত তুমি আমাক যিহেতু বাৰে বাৰে ৰাখি আহিছা, তুমি ভকতৰ ভয়ৰ হাৰি, গতিকে আমাক ৰাখা। ভগৱন্ত প্ৰভু ভকতৰ ভয়ৰ হাৰি, অৰ্থাৎ কোনোদিনে যি প্ৰকৃততে ভকত বুলি কোৱা হৈছে, ভকতে ভয় খাবলগীয়া নহয়, ভকতৰ ভয় সদায় নিবাৰণ কৰে প্ৰভু ভগৱন্তই, সেইকাৰণে ভয়ৰ হাৰি বুলিবলৈ কোৱা হয়। গতিকে তেওঁলোকে ৰাখিব। এতিয়া সেইকাৰণে কৈছে তোমাৰ চৰণৰ পিনে আমাৰ গতি নাই প্ৰভু, এই বুলি তেতিয়া অৰ্জুনে কৃষ্ণক কৈছে আমাক ৰক্ষা কৰা, কৃষ্ণই